বিটিসি অভূতপূৰ্ব উত্থানৰ পিছত এবাৰ তিৱা পৰিষদত খেম চকু বিজেপিৰ নিৰ্বাচনলৈ মাজত এদিন বাকি থকা অৱস্থাত তুংগত উঠিছে প্ৰচাৰ অভিযান তিৱা অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী সোণোৱাল ৰাজ্য বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী পিয়ুষ হাজৰিকা বিধায়িকা আঙু লতাই চলাইছে মাৰাথন প্ৰচাৰ লগতে কংগ্ৰেছেও দিনে নিশাই চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দুদিন 17 ডিচেম্বৰত মৰিগাঁও নগাঁও হুজাই আৰু কামৰূপ মেট্ৰত 410টা ভোটগ্ৰহণ কেন্দ্ৰত 36খনকৈ আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন 3,08,409 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 124 জনকৈ প্ৰাৰ্থীৰ 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ হ'ব ভোটগ্ৰহণ 19 ডিচেম্বৰত হ'ব ভোট গণনা নগৰ জাজুৰীত আৰক্ষীৰ জালত পৰিছে চাকৰি দালাল ধৃত দালালটো কৌশিক ভাস্কৰ গৌতম চাকৰিৰ প্ৰলোভনেৰে নিবনুৱাৰ পৰা সংগ্ৰহ কৰিছিল লাখ লাখ টকা অসম চৰকাৰৰ গৃহ বিভাগ আৰু বন বিভাগৰ চাকৰিৰ নামত সংগ্ৰহ কৰিছিল এই ধন জাজুৰী আৰক্ষীৰ সহযোগত সকলাঘাটৰ পৰা মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰবন চক্ৰৰ বিৰুদ্ধে 1729/2019 গোচৰ ৰুজু হৈছিল বশিষ্ঠ আৰক্ষী থানাত তেতিয়াৰ পৰা পলাতক হৈ আছিল প্ৰবন চক্ৰটো আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ জাজুৰীত এই চাকৰিৰ দালালটো ভিতৰ দালালটো হৈছে কৌশিক ভাস্কৰ গৌতম গুৱাহাটীত থাকোঁতে এতিয়া তাৰ পৰা লকডাউনতে ইয়াত গুচি আহিলোঁ ইয়াত অহাৰ পিছত আজি 7 মাহ হ'ল ৰুম ভাড়া দিব লাগে ৰুমত পইচা নিদিয়াৰ কাৰণে ইয়াত এতিয়া কাম কাজ দিনা সেনেকৈ বহি থাকে তাৰপৰা মই কওঁ যে কিবা এটা কৰা ৰুমৰ বস্তু বাহিনীও আনিব লাগে বহুত দিন হৈ গ'ল তুমি এনেকৈ কৈ থাকিলে কি হ'ব সিটো এতিয়া ভিতৰে তাৰমানে চাকৰি দিম বুলি বহুত ল'ৰা এটা হেৰি কৰি আছে এইবিলাক কথা মোক নজনাই এদিন মই কাগজ পত্ৰখিনি দেখিলোঁ মই কৈছোঁ এনেকুৱা তুমি কিয় কৰা এতিয়াও কাইলৈ পখিলেও অহা মাহৰ জানুৱাৰীৰ পৰা বোলে হেৰি হ'ব সিহঁতে চাকৰি জইন কৰিব বুলি কৈ সেয়া মাক বাপেকে মেইন বস্তু পৰ্দাৰ কাৰ ডিলাৰৰ প্ৰবঞ্চনাৰ পিছত তৎপৰ হৈ পৰিছে পৰিবহণ বিভাগ মালিগাঁৱৰ পৰাবন্ধ হোণ্ডা প্ৰতিষ্ঠানত পৰিবহণ বিভাগৰ অভিযান পৰিবহণ বিষয়াসহ এমভিআই বৃহৎ দলে অভিযান চলাই প্ৰতিষ্ঠানটোত গাড়ী বিক্ৰী প্ৰতিষ্ঠানে মানিব লাগিব পৰিবহণ বিভাগৰ নিৰ্দেশনা অন্যথা কঠোৰ ব্যৱস্থা ল'ব পৰিবহণ বিভাগে নতুন বাহনৰ নামত গ্ৰাহকক পুৰণি বাহন বিক্ৰীৰ লগতে ইনচুৰেঞ্চৰ নামত গ্ৰাহকক হাৰাশাস্তিৰ অভিযোগত অভিযান চলাই পৰিবহণ বিভাগে এতিয়া মহানগৰীত গাড়ী ডিলাৰে চলিছে অভিযান আৰু মালিগাঁও পৰামত হোণ্ডা প্ৰতিষ্ঠানত এই অভিযান চলোৱাৰ অন্তত পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য আমি সব ঠিকে পাইছোঁ এতিয়ালৈকে তেনেকুৱা আমি তেওঁলোকক ডিলাৰ ৱৰ্কশ্বপ খুব সুন্দৰকৈ তেওঁলোকে চব ৰাখিছে গতিকে আমি অকল হোণ্ডা মালিগাঁও বুলিয়ে নহয় অন্যান্য যিবিলাক আছে আমি অনাগত দিনবিলাকত প্ৰত্যেকটো আমি ডিলাৰ ভিজিট কৰিম চাম আমাৰ কথাটো হৈছে কাষ্টমাৰ ছেটিছফেকশ্যন আৰু তেওঁলোকে যান বাহন আইনটো সম্পূৰ্ণ মানি চলিব লাগিব ইয়াৰ উপৰি যিবিলাক গাড়ী 5 বছৰ বিলাসী যিবিলাক 5 বছৰ হৈ গৈছে সেইবিলাক গাড়ী আমাৰ আনাদাৰ 10 yearsৰ কাৰণে ৰিনিউৱেল কৰিব লাগে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ সকলো মালিকলৈ বন্ধুবিলাকলৈ যে যিবিলাক 31 ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ যিবিলাক ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হওক অন্যান্য যিবিলাক কাগজ গাড়ীৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি তেওঁলোকে নিজে পৰীক্ষা কৰক আজিয়ে পৰীক্ষা কৰক আৰু লগতে 31 ডিচেম্বৰৰ ভিতৰত সেইখিনি নৱীকৰণ অৰ্থাৎ ৰিনিউৱেলটো কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তিনিদিনীয়া সূচীৰে অসমৰ আৰএছএছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ইন্দেশ কুমাৰ আজি গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া অসম প্ৰান্তৰ জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিব ইন্দেশ কুমাৰে সোমবাৰে সন্ধিয়া বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁক আদৰণি জনোৱা হয় বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে 6 মাইল জয়ানগৰস্থিত গেষ্ট হাউচত নিশাটো কটায় আৰএছএছৰ নেতাগৰাকীয়ে
के लिए आया हूँ, आज आया हूँ, कल परसों रहूँगा और चौथ भी रहूँगा। बीच में कुछ मुस्लिम सम्मेलन भी होंगे, अन्य कुछ कार्यक्रम भी होंगे। आपको याद करेंगे और उस समय उन विषयों को आप सुन सकेंगे और जान सकेंगे। CAA यह है किसी की भी नागरिकता छीनने का कानून नहीं है। जो माइनॉरिटी पीड़ित हैं पाकिस्तान, बांग्लादेश आदि में, उन माइनॉरिटीज़ को नागरिकता देने का कानून है। इसके बारे में अगर कोई भ्रम फैलाता है, पता नहीं कौन कौन से कागज़ पूछे जाएंगे, वह भ्रम सबके मस्तिष्क से दूर हो। यह किसी की नागरिकता के प्रमाण पत्र लेने का कानून नहीं है। जो पीड़ित हैं, ईसाई हैं और दुनिया का एक भी ईसाई देश उनके लिए सामने नहीं आया। আজি আয়োজন কৰা হৈছে USTMৰ ষষ্ঠ সমাৱৰ্তন। দিনৰ 12 বজাৰ পৰা USTM বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব সমাৱৰ্তনৰ কাৰ্যসূচী। এই অনুষ্ঠানত মেঘালয়ৰ ৰাজ্যপাল শ্ৰী সত্যপাল মলিক, UGCৰ অধ্যক্ষ প্ৰফেচাৰ DP সিং, বিশ্ববিদ্যালয়ৰ আচাৰ্য M হক, উপাচাৰ্য GD শৰ্মাৰ লগতে উপস্থিত থাকিব বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। সমাৱৰ্তনত 1332 গৰাকী স্নাতক ডিগ্ৰীধাৰী জনোৱা হ'ব সম্বৰ্ধনা। BTC নিৰ্বাচনৰ দৰে টিবা পৰিষদৰ নিৰ্বাচনতো সমাহাৰ ঘটিছে নৃত্য গীতৰ তালে তালে নাচিছে নেতা পালি নেতাই। বাবু বৰুৱা আৰু অজয় ফুকনৰ সংগীতানুষ্ঠান চাবলৈ এতিয়া হেতা ওপৰা লগাইছে ৰাইজে। সামৰণি পৰিল BTCৰ নিৰ্বাচন। BTCৰ পিছত এইবাৰ বিজেপিৰ চকু টিৱা পৰিষদৰ নিৰ্বাচনত। BTC নিৰ্বাচনৰ দৰে টিৱা পৰিষদ নিৰ্বাচনত নৃত্য গীতৰ লহৰ। এইবাৰ গীতৰ তালে তালে নৃত্য বিধায়ক ৰূপক শৰ্মাৰ। ভোটাৰৰ মন জয় কৰাৰ চেষ্টাৰে বিধায়ক ৰূপক শৰ্মাই ঘৰে ঘৰে গৈ টিৱা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত। টিৱা পৰিষদত বিজেপিয়ে 32খন আসন লাভ কৰিব বুলিও দাবী বিধায়ক শৰ্মাৰ। ৰাজনৈতিক সহায় দেখা পাইছে, বিপুল সহায়। ইয়াত আমাৰ 22 পুখুৰী পাৰ সমষ্টি, ইয়াত বিশ্বজিৎ ঠাকুৰ ডাঙৰীয়াই বিপুল ভোটতে জিকিব নিশ্চিত। আজি আমি গম পাইছোঁ যে 36টা সমষ্টি যি আমাৰ টিৱা আমাৰ নিৰ্বাচন হৈ আছে, 36টাৰ ভিতৰতে আজিৰ তাৰিখলৈকে আমি 32টা চিট আমি জিকিম আৰু 63টা বিজেপিৰ হ'ব। বিজেপিৰ সমানে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কংগ্ৰেছো। ৰহাত কংগ্ৰেছে গীতে মাতে চলালে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী সভাত শিল্পী বাবু বৰুৱা, অজয় ফুকন আদিয়ে কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীক জয় কৰাবলৈ আহ্বান জনাই গীত পৰিৱেশন কৰি ৰাইজক দিয়ে আমোদ। ইপিনে ভাষণৰ মাজতে গীত গাবলৈ গৈ গানকে পাহৰিলে ৰকিবুল হুছেইনে। ইলেকশ্যনত উঠো নুঠো উঠো নুঠো উঠো নুঠো ভয়তে পলাইছা তুমি, কলিছা ধিপিছ 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 ভয়তে কপিছা তুমি। 12 নম্বৰ নখোলা সমষ্টিৰ প্ৰাৰ্থী মনেশ্বৰ বৰদলৈৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছে। সভাত অংশ লৈ কংগ্ৰেছ সভাপতি ৰিপুণ বৰায়ো। বিজেপিক চোকা সমালোচনা কংগ্ৰেছ নেতা কেইগৰাকীৰ। অহাবাৰ যে কংগ্ৰেছৰ নেতৃত্বত 2021 যে চৰকাৰ হ'ব, সেই কথাটো এতিয়া স্পষ্ট হৈ গৈছে। ৰাইজে যোৱাবাৰ অতিষ্ঠ হৈ গ'ল এই দুইজনৰ কাজিয়াত। ৰমাকান্ত দেউৰী আৰু পৱন মান্তাৰ কাজিয়াত টিৱাৰ গোটেই উন্নয়ন স্তব্ধ, লুটি পুটি চব শেষ কৰিলে। আৰু বিজেপিৰ যিটো অত্যাচাৰ, অন্যায়, এই গোটেইবিলাকৰ ওপৰত ৰাইজে সিদ্ধান্ত লৈছে। ৰাইজক পৰিৱৰ্তন বিচাৰিছে, বিকল্প বিচাৰিছে। টিৱা স্বায়ত্ত পৰিষদৰ 12 নম্বৰ নখোলা সমষ্টিৰ প্ৰাৰ্থী মনেশ্বৰ বৰদলৈৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ নেতা কমল মেধিয়ে। কমল মেধিয়ে বিজেপিক সমালোচনা কৰে এনেদৰে।
পীযুষ হাজৰিকা আচলতে হিমন্ত বিশ্ব শৰ্মাৰ লগত যৌতুকত যোৱা এজন নেতা। পীযুষ হাজৰিকাৰ আত্মাটো হিমন্ত বিশ্ব শৰ্মাৰ গাত থাকে। সেইকাৰণে আমি পীযুষ হাজৰিকাক বৰ ডাঙৰ নেতা বুলি নাভাবোঁ, যদিও তেওঁ মন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মা যেতিয়া দুৰ্বল হ'ব, পীযুষ হাজৰিকা নিজে নিজে দুৰ্বল হৈ যাব। ইফালে তিৱা নিৰ্বাচন বাতিলৰ দাবীত ক্ষেত্ৰী কাৰ্বি ছাত্ৰৰ প্ৰতিবাদ। ক্ষেত্ৰীৰ 22 মাইলত আমৰি কাৰ্বি 6 জনগোষ্ঠীয়ে অব্যাহত ৰাখিছে অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। তিৱা পৰিষদৰ নিৰ্বাচনত ভোটাৰে কাক নিৰ্বাচিত কৰে সেয়া সময়হে ক'ব। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া আৰু জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি শেষ অংশলৈ। কলিয়াবৰত ডকাইতৰ সন্ত্ৰাস, ব্যৱসায়লৈ লক্ষ্য কৰি ডকাইতৰ গুলীচালনা, নিশা ঘৰলৈ উভতাৰ পথত কলিয়াবৰ মিছামুখৰ জুৱেলাৰী ব্যৱসায়িক ডকাইতিৰ চেষ্টা চলাই 7জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে। প্ৰথম পিহে প্ৰাণ ৰক্ষা পৰে নিখিল মণ্ডল নামৰ ব্যৱসায়ীজনৰ। স্থানীয় ৰাইজৰ তৎপৰতাত এখন বাইকসহ আটক কৰা হৈছে ডকাইতৰ দলটো 3জনক। কলিয়াবৰৰ মিছাস্থিত বাঁকালি জুৱেলাৰীৰ স্বত্বাধিকাৰী নিখিল মণ্ডলে সোমবাৰে নিশা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি স্কুটিৰে ঘৰমুৱা হোৱাৰ সময়ছোৱাতেই বাটতে আগুচি ধৰে ডকাইতৰ দলটোৱে। 3খনকৈ বাইকত অহা 7জনীয়া ডকাইতৰ দলে আগুচি ধৰি মাৰণাস্ত্ৰ দেখুৱাই কৰি লুটপাটৰ চেষ্টা কৰে। ডকাইতৰ দলটোৰ এখন বাইক গটিয়াই পলায়ন কৰি সমীপৰে ঘৰত সোমাই আত্মৰক্ষা কৰে ব্যৱসায়ীজনে। তাৰপিছতে শূন্যলৈ গুলীচালনা কৰি পলায়নৰ চেষ্টা চলায় 7জনীয়া ডকাইতৰ দলটোৱে। স্থানীয় ৰাইজে এখন বাইকসহ ডকাইতৰ দলটো 3জনক কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। নিচা পৰা দোকান বন্ধ কৰি মই ঘৰত গৈ আছো। মোৰ ঘৰ মিছাৰ পৰা 3 কিলোমিটাৰ দূৰ। তেতিয়া মই ধৰক 1.5 কিলোমিটাৰ পাৰ হলো। হোৱাৰ পিছত 3টা বাইক মোক ফ্ল' কৰি আগফালে গৈ পেলাই স্কুটিৰ আগফালে গৈ খাৰা হৈ মোক পিষ্টল বুকুত ধৰে। মই তেহেঁতক গটিয়াই পেলাই দিওঁ। গটিয়াই পেলাই দিয়াৰ পিছত তেহেঁতে আকৌ পৰত ফায়াৰিং কৰে। মোক ধৰি পেলাই মই তেহেঁতৰ পৰা আঁতৰাই গৈ পেলাই মই পলাই গলো। পলাই গৈ মোৰ জান বচাওঁ। 3খন বাইক আছিলে, এটা বাইকত 3জন আছিলে আৰু বাকী বাইকখন 2জনমান আছিলে, 2জন চাগে। 3জনক বৰ্তমান ধৰাইছে মিছা ৰাইজে ধৰিছে। ৰাইজে ধৰাৰ পিছত মিছা আৰু কিচকি গতাই দিয়া হয়। নালাগে মই যে মানে উফৰাই দিওঁ হাতেৰে। উফৰাই দিয়াৰ পিছত তেহেঁতে মানে ফায়াৰিংটো বেলেগ ফালে গুচি গ'ল। যেতিয়া পাব্লিক জমা হৈ যায় তেহেঁতে পিছত গুচি যায়। 23 আৰু 24 ডিচেম্বৰত কৰিমগঞ্জত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। দুদিনীয়া কাৰ্যসূচীত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম বিজেপিৰ ৰাজ্যিক সভাপতি আদিকে ধৰি বহুকেইজন মন্ত্ৰী আৰু বিজেপি নেতা। পূৰ্বে কাৰ্যনিৰ্বাহক সভাৰ দিন 26 আৰু 27 ডিচেম্বৰত ধাৰ্য কৰা হৈছিল যদিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যসূচীৰে বাতিল সলনি কৰা হয় কাৰ্যনিৰ্বাহক সভাৰ দিন।